হেল্ল' কণমাইনাহঁত, তোমালোকক দেউকালৈ স্বাগতম। পাঠ 10 গুৱাহাটীলৈ যাওঁ। এতিয়া তোমালোকে দেখা পাইছা ধুনীয়া এখন ছবি, য'ত লিখা আছে চিৰিয়াখানা। আমি দেখা পাইছোঁ গাড়ী মটৰ, ধুনীয়া ধুনীয়া ঘৰ। দেখা পাইছানে তোমালোকে বাৰু কণমাইনাহঁত? এতিয়া আমি পিছৰ পেজলৈ যাম, য'ত আছে জোন কলৈ যোৱা বাৰু? আমি যাওঁ গুৱাহাটীলৈ, লগত লৈছোঁ লাৰু। শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ পাম, যাদুঘৰ তৰাঘৰ চিৰিয়াখানাও চাম। মামাৰ লগত যাম আমি, মামাৰ লগত যাম, গুৱাহাটী মহানগৰ ঘূৰি পকি চাম। ধুনীয়াকৈ দেখা পাইছা গুৱাহাটী মহানগৰৰ ছবি। এতিয়া আমি তাৰ পিছৰ পৃষ্ঠালৈ যাম, য'ত আছে পঢ়ো আহা। জোন আৰু ৰুণজোনে মোমায়েকৰ লগত গুৱাহাটী নগৰ চাবলৈ আহিছে। তেওঁলোকে নগৰত বহুতো ওখ ওখ ঘৰ দেখিলে, যাদুঘৰ তৰাঘৰ আৰু চিৰিয়াখানাও চালে। তেওঁলোকে উৰণীয়া সেতুও দেখিলে, নগৰত বহুতো গাড়ী মটৰ চলা দেখিলে। ৰুণজোনহঁতে গাঁৱৰ দৰে নগৰত বেছি গছ গছনি দেখা নাপালে। এতিয়া তোমালোকে এই প্ৰশ্নখিনিৰ উত্তৰ কবাচোন। জোনহঁতে কাৰ লগত গুৱাহাটীলৈ গৈছিল? জোনহঁতে গুৱাহাটীত কি দেখিলে? তেওঁলোকে গাঁৱৰ দৰে নগৰত কি দেখা নাপালে? আকো আৰু ৰং কৰো আহা। এই জোনহঁতে গাড়ীত যোৱাৰ দৰে এখন ধুনীয়া গাড়ী, সেইটো তোমালোকে ধুনীয়াকে ৰং কৰিবা। তাৰ পিছৰ পৃষ্ঠালৈ যাম আমি এতিয়া। ইয়াতে আছে পঢ়ো আহা। এইখনি গাঁও, এইখন আমাৰ গাঁও। ইয়াত বহুতো গছ গছনি আছে। গাঁৱত কেইবাটাও চুবুৰী আছে। আমাৰ চুবুৰীত সমূহীয়া নামঘৰ আছে। ইয়াত ভাওনা সবাহ পাতে। সিটো চুবুৰীত এটা মছজিদো আছে। গাঁৱৰ সৰল মানুহবোৰ বৰ সহজ সৰল, ইজনে সিজনক সহায় কৰে, সকলোৱে মিলি জুলি থাকে। তাৰ পিছৰ এতিয়া তোমালোকে ইয়াতে এখন গাঁৱৰ ছবি দেখা পাইছা। তাৰ পিছত আমি চাম তলত দিয়া ছবি। সোঁফালে দেখা পাইছা তোমালোকে এখন ধুনীয়া গাঁৱৰ ছবি, য'ত গৰু লৈ গৰখীয়া গৈ আছে, হাঁহ চৰি আছে। তাৰ পিছত সৰু সৰু ঘৰ, গছ গছনি আছে। আৰু বাওঁফালে চাইছা তোমালোকে গাড়ী মটৰ, ওখ ওখ ঘৰ। তাৰ পিছৰ পৃষ্ঠাত লৈ যাম আমি এতিয়া। গাঁও আৰু পঢ়ো আহা। মই গছ, গছে ধুনীয়াকে কথা কৈ আছে ছবিত দিয়া ধৰণে। গছে কি কৈ আছে আমি এতিয়া পঢ়োচোন। মোৰ তলত বহা তুমি, মই দিম চাহ, শীতল বতাহ পাবা তুমি, জোৰাই ল'বা গা। নানা ৰঙৰ ফুল দিম, লগৰীয়াক দিবা, নানা সোৱাদৰ ফল দিম, জুতি লগাই খাবা। তাৰ পিছৰ পৃষ্ঠালৈ যাম এতিয়া আমি। গছ কেইজোপাত লাগি থকা ফলৰ ছবি অঁকা। প্ৰথমটোত আছে অমিতা গছ, পিছৰটোত আছে নাৰিকল গছ, কলগছ। এইবোৰ তোমালোকে ছবি আঁকিব চেষ্টা কৰিবাচোন ধুনীয়াকে। তাৰপিছত আছে অভিনয় কৰো আহা। পাকঘৰৰ দৃশ্য, খৰিকটীয়াৰ ঘৈণীয়েকৰ ভাতৰ যোগাৰ কৰি খৰিকটীয়াৰ লগত কথা পাতি আছে। এতিয়া খৰিকটীয়াৰ ঘৈণীয়ে, বাৰিষা বতৰ পালেহিয়েই, শুকান খৰিও কমি আহিছে, বৰষুণ পৰিলে খৰি শুকাবলৈ অসুবিধা হ'ব। সোনকালে খৰি যোগাৰ কৰাহে উচিত। খৰিকটীয়া, তুমি ঠিকেই কৈছা, মই আজিয়ে খৰিৰ যোগাৰ কৰিম। ৰ'বা, বাৰীৰ চুকত থকা গছজোপাকে কাটোগৈ। খৰিকটীয়াই গছ এজোপা কাটিবলৈ সাজু হৈছে। কুঠাৰখনেৰে গছজোপাত ঘাপ মৰাৰ লগে লগে হলৌ চৰাই, পৰুৱা, মকৰা আদিয়ে মাত মাতিছে। চৰাই কি কৈছে? আও, কি কৰা? গছজোপা নাকাটিবা। গছ কাটিলে মই ক'ত থাকিম? হলৌ, কি কৰা? গছ কাটিলে মই ক'ত দুলিম? পৰুৱা, হাই হাই, আমি নিগমে মৰিম। মকৰা, গছজোপা নাকাটিবা, মই যতনেৰে গুঠা জালখন ছিগি যাব। চৰাই, নাকাটিবা গছজোপাত, আমাৰ বাঁহ আছে, বাঁহত কণী আছে, আমি নহলে পুৱতিৰ মিঠা গীত কেনেকৈ শুনিবা? তাৰ পিছৰ পৃষ্ঠালৈ যাম আমি এতিয়া। কথা শুনি খৰিকটীয়া ভাবিবলৈ ধৰিলে। তেওঁলোকে সঁচা কথাকে কৈছে, গছজোপা নকটাই ভাল, শুকান ডালপাত গোটাই ঘৰলৈ নিয়াহে ভাল। খৰিকটীয়া, তোমালোকৰ কথাবোৰে মোক দিলে বেজাৰ, আজিৰ পৰা গছ ৰুম হাজাৰ বিজাৰ। তাৰ পিছত আছে গোল চিনৰ ভিতৰত থকা কাৰ স্বৰচিহ্নযুক্ত আখৰেৰে দুটাকৈ শব্দ গঠন কৰা, যেনেকে পানী, পাচলি, তেনেদৰে কাউৰী হ'ব। তাৰ পিছত এনেকে তোমালোকে খালী ঠাইবোৰ এটা এটাকে পূৰ কৰি যাবা। তাৰ পিছত আছে কাৰ স্বৰচিহ্ন লগাই অৰ্থপূৰ্ণ শব্দ গঠন কৰো আহা। এইটো হ'ব বেলুন, নাৰিকল, ছাতি, এনেদৰে তোমালোকে গোটেইখিনি পূৰ কৰিবাচোন। ইয়াতে আমাৰ 10 নম্বৰ পৃষ্ঠা শেষ হৈ গ'ল। হয়নে নাই কণমানিহঁত? Thank you for watching my video.